ঠাইডোখৰ বেলেগ চিন্তা চৰ্চা কৰক বাৰে বাৰে তেখেতসকলে সন্মুখৰ কথাটো মানে অলপমান বুলি কথাষাৰ কৈছে তাৰমানে আচলতে আমাক তেখেতসকলে এক ধৰণৰ মানে কৰিব পাৰি আৰু এনে মানে তেখেতসকলে জোৰ জবস্তি কৰিলেও আমাৰ একো মানে হেৰি কৰিব নোৱাৰে সহজ সৰল গোৰ্খাসকল একো কৰিব নোৱাৰে বুলি তেখেতসকলে ভাবিছে মই বিশেষকৈ দীপক নাথ আমাৰ উন্নয়ন টাউন ডেভেলপমেণ্ট কমিটিৰ চেয়াৰমেন তেখেতে অলপ চিন্তা চৰ্চা কৰক আৰু যদি এই চিন্তা চৰ্চাটো তেখেতে মানে শুধৰণি নকৰে তেখেতে ভুল কৰিছে আমি কৈছোঁ তেখেতে ভুল কৰিছে যদি এইটো শুধৰণি কৰি নলয় অনাগত দিনত আমি এই বিষয়বস্তু লৈ ইয়াতে গোৱালপাৰা জিলাতে নহয় সমগ্ৰ অসমজুৰি ইয়াৰ আন্দোলন আমি কৰিবলৈ সাজু হৈছোঁ অলৰেডি মই কেন্দ্ৰীয় সমিতিৰ মানে উপসভাপতি হিচাপে মানে আমাৰ এই আন্দোলন কাৰ্যসূচীত সম্পূৰ্ণ গোৰ্খা ছাত্ৰ সন্থাই আমি সহযোগ কৰিছোঁ সমগ্ৰ অসমত ইয়াৰ বিষয়ে চিন্তা চৰ্চা হৈছে গোৰ্খাসকলে বাউণ্ডাৰী কৰি থকা তাতে গোৰ্খাসকল ব্যক্তিগতভাৱে তেখেতসকলে যিহেতু মাটিটো লোৱা নাই এখন ধৰ্মীয় অনুষ্ঠান মন্দিৰ আছে চিধা মন্দিৰৰ মাটিত ৰাতি সন্ধিয়া আহি জিচিপিৰ লগে খনন কাৰ্য কৰাটো আৰু মন্দিৰৰ মাটি মই কৈছোঁ মোৰে মাটি যদি ৰাতি সন্ধিয়া আহি কোনোবাই প্ৰশাসনে জিচিপি লগাই খুন্দিব মই মানিম নেকি মইতো নামানিম মোক জাননী দিব লাগিব যে ইনফৰমেশ্যন দিব লাগিব যে অমুক দিনা ইয়াত অমুক হ'ব তুমুক হ'ব উচ্ছেদ কৰিব নোৱাৰে গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদ কৰিবলৈ নোৱাৰে দুনিয়াৰ চৰকাৰী ভূমি উচ্ছেদ কৰিব নোৱাৰে ইয়াতে কোনোবা এজনে মন্দিৰ বনাই থকা বা আমাৰ গোৰ্খা সমাজে বা নেপালী দুৰ্গা মন্দিৰ সমিতিয়ে আগৰি মানে প্ৰটেকশ্যন দি থকা ভূমিত তেখেতসকলে চকু দিছে ইয়াৰ কাৰণে লাজ পাইছোঁ আমি দুখ পাইছোঁ তেখেতসকলে যাতে অতি শীঘ্ৰে বিশেষকৈ দীপক নাথ ডাঙৰীয়াক আমি এই আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত যাতে গোৰ্খাসকলৰ কোনো ধৰণৰ ব্যক্তিগত ভূমিয়ে নহওক বা গোৰ্খা ৰাইজে পূজা অৰ্চনা কৰি থকা কোনো মন্দিৰৰ মাটিয়ে নহওক সেই মাটিবিলাকত যাতে তেখেতে যি ধৰণে চকু দিছে এই চকু তেখেতে বেলেগ ফালে তেখেতৰ চকুটো অলপ সলনি কৰিবৰ কাৰণে আমি অলপ অনুৰোধ জনাইছোঁ তেখেতে সদায় পূবফালে চাই থাকে বোধহয় তেখেতক অলপ চকুটো পশ্চিম ফালে চাই তেখেতসকলে অলপ চিন্তা চৰ্চা কৰিব আমি ইয়াতে আহি পেলাই ইয়াৰ পৰা আমি প্ৰচেছন কৰি আমি বিসৰ্জন দিওঁ কৰি ইয়াতে আমাৰ গান্ধী প্ৰতিমূৰ্তি স্থাপন কৰিব বিচাৰিছে এইটো আমি জিলা প্ৰশাসন আৰু ডেভেলপমেণ্ট আমি তীব্ৰ গৰিহণা দিছোঁ এইটো আমি কেতিয়াও মানি নলওঁ এইটো মানি লোৱা নহ'ব আমাৰ ডক্টৰ সঞ্জয় শৰ্মা ডাঙৰীয়া কোৱাৰ দৰে যদি জিলা প্ৰশাসনে ইয়াৰ পিছতো আজিৰ পিছতো যদি তেওঁলোকে কিবা ইয়াতে খনন কাৰ্য বা কিবা কৰিব বিচাৰে তেতিয়াহ'লে আমাক মাৰি পেলাই তেওঁলোকে ইয়াতে এইটো স্থাপন কৰিব লাগিব তেখেতসকলৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত থাকিব পৰা কেন্দ্ৰীয় দুৰ্গা পূজা পৰিচালনা সমিতিৰ সভাপতিকে ধৰি তেখেতসকলৰ বিষয়ববীয়া অসম গণ পৰিষদৰ গোৰ্খা সন্মিলন গোৰ্খা ছাত্ৰ সন্থা গোৰ্খা মহিলা সমিতি সভাপতি সঞ্চালক